ভোট গণনাৰ প্ৰাক মুহূৰ্তত দলীয় কৰ্মীৰ মনোবল বৃদ্ধিৰ লক্ষ্য বিৰোধীৰ সকলো বিৰোধী দলৰ নেতা প্ৰাৰ্থীক লৈ গুৱাহাটীত অনুষ্ঠিত হৈছে আজি কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক সেই বৈঠকত উপস্থিত হৈছে বিভিন্নজন প্ৰাৰ্থী তেওঁলোকৰ মন্তব্যসমূহ আহিছে আমি শুনোৱাৰ চেষ্টা কৰিছোঁ এজেন্সি বা চৰকাৰী এডত চলে তেনেকৈ তেওঁলোকে বিভিন্ন অনুষ্ঠানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক সন্তুষ্ট কৰিবলৈ এক্সিট পোল দেখাইছে আৰু আপোনালোকেও জানে যে অসমত বিজেপি চৰকাৰ আৰু এদিনৰ চৰকাৰ আছে অহা পৰহিলৈ আমাৰ যোনটো এটা চিৰদিনৰ কাৰণে বিজেপি চৰকাৰ বিজেপি বুলি বস্তুটো অসমৰ পৰা যাব ওলাইছে ধন্যবাদ সেয়া আছিলে তানজিল হুছেইন চামগুৰি সমষ্টিৰ প্ৰাৰ্থী তেওঁ ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৈছে এক্সিট পোল সদায় সত্য নহয় তাৰ লগতে শেহতীয়াকৈ যি এক্সিট পোল সেই এক্সিট পোল আচলতে বিজেপি পোল আখ্যা দিছে অৱশ্যে তেওঁক চামগুৰিত জয়লাভ কৰাৰ যিটো এক্সিট পোলত তথ্য সেই সম্পৰ্কিত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই এয়া হোটেল ৰত্নামলী বশিষ্ঠত থকা হোটেল ৰত্নামলীত আজি বিৰোধীৰ বৈঠক অনুষ্ঠিত হৈছে কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী আছিলে নিৰ্বাচনী প্ৰাৰ্থী আছিলে প্ৰাৰ্থীসকলৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকতে উপস্থিত থাকিব AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং তাৰ লগতে শিৱ কুমাৰ তাৰ লগত সমান্তৰালকৈ বন্ধু তিৰ্কী উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থাকিব আমাৰ এইখিনি মুহূৰ্তত উৎপল বনিয়া ৰহাৰ প্ৰাৰ্থী উৎপল বনিয়া আমাৰ সৈতে আছে উৎপল বনিয়াৰ সৈতে কিছু কথা পাতিব বিচাৰিম উৎপল বনিয়া ডাঙৰীয়া প্ৰথমতে দেখা গৈছিল এক্সিট পোল সম্পৰ্কে আপোনাৰ প্ৰতিক্ৰিয়াটো কি এক্সিট পোলতো কিন্তু বহুজনে ৰহাটো আপোনাৰ পক্ষত আহিব তেনেধৰণৰ এটা ইংগিত দিছে নিশ্চয় আচলতে ৰহা ৰাইজে আচলতে নিজৰ মানুহটোক ভোট দিছে আৰু ৰহা ৰাইজে নিজে দেখিছে 5টা বছৰে যিজন মানুহে কেৱল মাথো প্ৰতাৰণা কৰিছিলে কেৱল মাথো নিজে কি কৰিছে সেইটো নকৈ কেৱল মাথো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কি কৰিছে সেইটো কথাকে তেখেতে উল্লেখ কৰিলে আৰু ৰহা ৰাইজে সততে নোপোৱা এজন বিধায়ক আছিলে আৰু যি সময়ত 5টা বছৰে ৰহাৰ জনসাধাৰণৰ লগত মই ওতপ্ৰোতভাৱে জড়িত আছিলোঁ আৰু মই আশাবাদী নিশ্চয় ৰহা ৰাইজৰ ওপৰত মোৰ আশ্বাস আৰু বিশ্বাস আছে আৰু বিপুল ভোটত মোক জয় কৰাব এক্সিট পোলত দেখা গৈছে আকৌ NDA চৰকাৰ বেক কৰিব তেনেধৰণৰ এটা ইংগিত দিছে চাওক কেতিয়াবা যিবিলাক আমাৰ এতিয়ালৈকে দেখাই আছে সেইবোৰ সম্পূৰ্ণৰূপে শুদ্ধ নহ'বও পাৰে কাৰণ আগতে আমি 57%তকৈ অধিক আচলতে এনেকুৱা বিফল দেখা যায় আৰু আমি আশাবাদী এবাৰ আমি চৰকাৰ গঠন কৰিম মিত্ৰজোঁট চৰকাৰ হ'ব আৰু ৰাইজে যিটো বিপুলভাৱে সঁহাৰি জনাইছে যোৱাবাৰ আমাৰ পাৰ্চেণ্টেজ মাত্ৰ 1% এটা খেলিমেলি আছিলে কিন্তু এবাৰ যিটো ৰাইজৰ দল অসম জাতীয় পৰিষদ সকলো একেলগে আছোঁ নিশ্চয় আমি আশাবাদী এবাৰ বিপুল ভোটত আমি নিৰ্বাচনৰ সময়ত দেখা গ'ল আপোনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ বৰ্তমানৰ যিগৰাকী বিধায়ক সোণ ৰূপৰ বিক্ৰী কৰি থকা পুলি বিক্ৰী থকা কাণফুলি নাকফুলি বিক্ৰী কৰি থকা ব্যক্তি হিচাপে আপোনাক অভিহিত কৰিলে তেনেধৰণৰ আক্ৰমণ দেখা গৈছে চাওক খাৰুমণি বেপাৰী বুলি মোক আচলতে তেখেতে হাঁহিছিলে আৰু মই হাঁহৰ কাৰণে এটা কাৰণে বেয়া পোৱা নাই তেখেতে আচলতে জ্ঞান নাছিলে অসমীয়া গহনাৰ ওপৰত জ্ঞান নাই অসমীয়া সমাজ জীৱনৰ ওপৰত জ্ঞান নাছিলে যি অসমীয়া গহনা 2000 বছৰ অধিক ইতিহাস আছে যি অসমীয়া গহনাক আমি বিশ্বৰ ওপৰত থিয় কৰাবৰ কাৰণে চেষ্টা কৰিলোঁ কিতাপ পত্ৰ লিখিলোঁ অসমীয়া গহনা সেইখন হিমন্ত বিশ্ব শৰ্মাই জীয়াই দিছিলে আৰু তেখেতে আচলতে মোক আচলতে তেখেতে খাৰুমণি বেপাৰী বুলি কোৱা নাই সমগ্ৰ আচলতে অসমীয়া জাতিটোক আচলতে তেখেতে বুঢ়া আঙুলি দেখুৱাইছে লগতে আমাৰ যিমানবোৰ বেপাৰ বাণিজ্য কৰে সকলোকে আচলতে তেখেতে বুঢ়া আঙুলি দেখুৱাইছে কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ আমি খাতি অসমীয়া আৰু আমি সকলোৱে কাম কৰোঁ সেইটো কাৰণে ৰিপুণ বৰা ডাঙৰীয়া উপস্থিত আছে মই ৰিপুণ বৰাৰ ওচৰলৈকে আহিম পোনপটীয়াকৈ ৰিপুণ বৰা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমি পোনপটীয়াকৈ ৰিপুণ বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিবলৈ যত্ন কৰিম আমি পোনপটীয়াকৈ আহিছোঁ প্ৰদেশ কংগ্ৰেছৰ আনগৰাকী জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ ওচৰলৈকে আহিছোঁ দুটা প্ৰতিক্ৰিয়া আমি আপোনাৰ পৰা ল'ব বিচাৰিম প্ৰথম কথা এক্সিট পোল সম্পৰ্কে আপোনাৰ মতামত আৰু সমষ্টিত আপোনাৰ কি হ'ব সেই সম্পৰ্কে আপোনাৰ মতামত নাই এক্সিট পোলৰ আমি আগৰ গোটেইবিলাক যদি আপোনালোকে ট্ৰেক ৰেকৰ্ড চায় এক্সিট পোল আমি বহুত সময়ত দেখিছোঁ যে এক্সিট পোল কেতিয়াও বহু সময়ত এক্সিট পোল মেনিপুলেটেড হয় এক্সিট পোল বায়াছ হয় আৰু যি এক্সিট পোলে যিটো ধৰণে তেওঁলোকে ছাৰ্ভে কৰে সেইটো প্ৰপাৰ নহয় কাৰণ আৰু এইবাৰ কি হৈছে এক্সিট পোলত ভোট দি অহাৰ পিছত মানুহে এইবাৰ ক'বলৈ বিচৰা নাই ক'ত ভোট দিছে মানুহে ক'বলৈ বিচৰা নাই মানুহে মুখ খোলা নাইকিয়া আৰু বহুত মানুহে কি কৰিছে ভোট কংগ্ৰেছক দিছে কিন্তু ভয়তে বিজেপিক ভোট দিয়া বুলিও কৈছে গতিকে এনেকুৱা বহুত কিছুমান টেকনিক্যাল ডিফেক্ট আছে ছিষ্টেমত কিছুমান ডিফেক্ট আছে যিবিলাকৰ কাৰণে এক্সিট পোল আমি কেতিয়াও একজেক্ট পোল বুলি ক'ব নোৱাৰোঁ আৰু আগৰ যদি আমি চাওঁ বিহাৰত উত্তৰ প্ৰদেশত আৰু 2021 ৱেষ্ট বেংগলৰ এছেম্বলি ইলেকশ্যনত
আৰু 19ৰ লোকসভা ইলেকশ্যনত যদি আমি চাওঁ তেতিয়াহ'লে এক্সিট পোল তাত কি হৈছে এক্সিট পোলে কোৱা ধৰণে ৰিজাল্ট অহা নাই। গতিকে সেইকাৰণে এইবাৰো অসমত যিটো এক্সিট পোল দিছে ইট ইজ এ মেনেজড এক্সিট পোল, ইট ইজ এ বায়াছড এক্সিট পোল, এইটো একজেক্ট পোল নহয়। এক্সিট পোলৰ কথাটো বাদ দিলোঁ, আপোনালোকৰ যিটো এছেছমেণ্ট এই এছেছমেণ্টটো কি? না আমাৰ এছেছমেণ্টত এইটো স্পষ্ট কথা যে আমি কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁট আমি চৰকাৰ গঠন কৰিম। এইটো হৈছে আমাৰ নিজৰ এছেছমেণ্ট আৰু আমি কনফিডেণ্ট। আপোনাৰ নিজৰ সমষ্টি? মোৰ নিজৰ সমষ্টিত মই ভাল ভোটত মই জয়লাভ কৰিম। তাকে আছিলে ৰিপুণ বৰা, প্ৰদেশ কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতা। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে এক্সিট পোল কেতিয়াও একজেক্ট পোল নহয়। আমি আন এগৰাকী নিৰ্বাচনী প্ৰাৰ্থী দেৰগাঁৱৰ সাগৰিকা বৰাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যদি সম্ভৱ হয় সাগৰিকা বৰাৰ মন্তব্য ল'বলৈ যত্ন কৰিম। আমি সাগৰিকা বৰাৰ সৈতে কথা পাতিম। দেৰগাঁৱত কি হ'ব তাৰ সমান্তৰালকৈ এই এক্সিট পোল সম্পৰ্কে আপোনাৰ প্ৰতিক্ৰিয়া? আচলতে আপোনালোকে সকলোৱে জানে যে এইবাৰ অসমৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত বিৰোধী ঐক্যৰ ওপৰত সমৰ্থন আগবঢ়াইছিলে, আশীৰ্বাদ দিছিলে, ভোটদান কৰিছিলে। কিন্তু এই এক্সিট পোলৰ জৰিয়তে যি এখন ছবি দেখুৱাই আছে, আমি এক্সিট পোলত বিশ্বাস নকৰোঁ, আমি জনতাৰ প্ৰকৃত ৰায়ৰ ওপৰত বিশ্বাস কৰোঁ। বিজেপিক এক্সিট পোলত চৰকাৰ গঠন কৰি থাকিবলৈ দিয়ক। 4 তাৰিখে নিৰ্বাচনৰ ফলাফলৰ পাছত কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিৰোধী ঐক্যৰ চৰকাৰ গঠন হ'ব, এই কথা একেবাৰে নিশ্চিত। গতিকে তেওঁলোকে এক্সিট পোলত থাকক আৰু আমি ৰাইজৰ ৰায়দান লৈ 4 তাৰিখে চৰকাৰ গঠন কৰিম। যথেষ্ট আত্মবিশ্বাসী দেখা গৈছে। এই আত্মবিশ্বাস 4 তাৰিখৰ পিছতো একেধৰণে প্ৰতিফলিত হ'ব? নিশ্চিতকৈ ৰাইজে আমাক আশীৰ্বাদ দিছে, মৰম দিছে আৰু আমি গ্ৰাউণ্ডত নিজেই আছোঁ। গতিকে আমি এক্সিট পোলৰ পিছত যোৱা নাই, আমি ৰাইজৰ মতামতৰ ওপৰত গৈছোঁ আৰু ৰাইজে আমাক মৰম দিছে, আশীৰ্বাদ দিছে। এইবাৰ আমি কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ'ব, বিৰোধী ঐক্যৰ শক্তি 4 তাৰিখে দেখিবলৈ পাব আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ পৰাও দেৰগঞা ৰাইজৰ আশীৰ্বাদ লৈ আমি জয়লাভ কৰি আহিম। জিতেন্দ্ৰ সিং ডাঙৰীয়া আহি উপস্থিত হৈছেহি। জিতেন্দ্ৰ সিং তেওঁৰ লগত উপস্থিত আছে सफेद मैं कमल को जितेंद्र सिंह जी। नमस्कार जी, आज में जो ऑब्जर्वर्स का जो मीटिंग होने वाला है, आप है, बाघेल जी है, शिव कुमार जी है, गौरव गोगोई जी, तो किस तरह का ऑब्जर्वेशन 2 दिन के बाद चुनावी नतीजे भी निकलने वाले हैं? देखिए, जो आज की बैठक है जिसमें डीके शिव कुमार जी, बंधु तिर्की जी और भूपेश बघेल जी आ रहे हैं और सभी जो कैंडिडेट्स हैं उनसे मिलेंगे और उनको बताएंगे कि उनको खास सतर्क रहना है इस चुनाव के अंदर, क्योंकि इलेक्शन कमीशन के ऊपर किसी को भरोसा नहीं है। इलेक्शन कमीशन भारतीय जनता पार्टी के कार्यकर्ता के रूप में काम कर रहा है। आपने देखा इस पूरे चुनाव के अंदर, यही नहीं लेकिन चाहे वो बंगाल हो चाहे दूसरे प्रदेश हो, कि इलेक्शन कमीशन ने पूरे उसके अंदर गड़बड़ी करी है और जिस तरह का एक जो भी कोई कंप्लेंट जाती थी उसके ऊपर कोई कार्रवाई नहीं करते थे। आज ये बैठक है और दूसरी बात ये आती है कि जिस तरह के एग्जिट पोल्स आए हैं उसके बारे में आप जानते हैं। 2 बात कहना चाहूँगा इसमें। नंबर 1 बात कि लोकसभा का चुनाव हुआ था, उस लोकसभा चुनाव के अंदर जितने भी एग्जिट पोल वाली कंपनियां हैं, एक्सेस है और ये सी वोटर और जितनी भी कंपनियां हैं, इनने कहा था कि 430 सीटें आने वाली हैं, 400 पार का नारा इनने दिया था और आई कितनी? 250 तक नहीं पहुंच पाए, मेजॉरिटी नहीं मिल पाई। तो ये एग्जिट पोल के ऊपर कोई भरोसा नहीं है। ये एग्जिट पोल इसलिए कर रहे हैं कि इसके ऊपर प्रेशर रहे, अफसरों के ऊपर प्रेशर रहे, कैंडिडेट्स जो हैं दूसरी पार्टी के उनके ऊपर प्रेशर रहे, इसलिए ये कर रहे हैं। आप लोगों का असेसमेंट क्या है? पार्टी का असेसमेंट क्या है? आप जीत का दावा भी कर रहे हैं और कंप्लेन भी कर रहे हैं, दोनों में से एक ही होगा ना? मैं जीत का दावा कर रहा हूं और जीत के दावे के लिए मुझे पूर्ण उम्मीद है कि हम 70-75 सीट हमारी कांग्रेस पार्टी और उसकी अलायंस की आने वाली है। और मैं कंप्लेन भी साथ साथ कर रहा हूं कि जिस तरह का इनने माहौल बनाने की कोशिश करी है, जो चुनाव के अंदर मारापीटी हुई है हमारे कैंडिडेट्स के साथ, पार्टी कार्यकर्ताओं के साथ जो मारपीट हुई है, उस पर कोई भी एक्शन इलेक्शन कमीशन ने नहीं लिया। चुनाव खत्म हो गया, सामान के दाम भी बढ़े। मैंने बता दिया कि हम मानते हैं कि अलायंस जो है कांग्रेस पार्टी के साथ साथ जो अलायंस है उसके अंदर हमें 70 और 75 सीट के आसपास मिलने की उम्मीद है।
चुनाव खत्म हो गए, सामान के दाम भी फिर बढ़ना शुरू हो गए जी। चुनाव खत्म हो गए, सामान के दाम भी बढ़ना शुरू होंगे, सिलेंडर वगैरह। ये तो देखो, हम जनता के सामने एक बहुत बड़ी कठिनाई आने वाली है। पेट्रोल और डीजल मेरी उम्मीद से 200 रुपये पहुंचेगा। गैस सिलेंडर 2 और 2,500 होने वाला है। हर चीज़ महंगी होने वाली है। अभी तक सिर्फ सरकार ने इसको बढ़ाया नहीं था क्योंकि चुनाव थे। आप देखिए 4 तारीख को, अभी आज बाई इलेक्शन भी हो रहे हैं वहाँ, 3 या 4 दिन के अंदर जो हालत होने वाली है वो जनता अपने आप देखने वाली है। और जिसने, थोड़े बहुत लोगों ने जिसको भारतीय जनता पार्टी को वोट दिया होगा, वो खुद ही सोचेंगे कि हमारा वोट हमने किस पार्टी को दे दिया। पवन खेरा के केस में क्या बोल रहे हैं? पवन खेरा को बेल मिल गया है। देखिए, हम तो बहुत बहुत धन्यवाद देते हैं उच्चतम न्यायालय को कि उनने पवन खेड़ा जी को बेल मिली है। लेकिन मुझे इस पूरे मामले के अंदर, और ख़ास तौर से उच्चतम न्यायालय को इस पूरे मामले के अंदर बहुत पीड़ा हुई, दुख हुआ कि जिस तरह की भाषा एक मुख्यमंत्री बोल रहा है, ये मुझे लगता है शोभा नहीं देता। और आसाम के मुख्यमंत्री, जो आसाम के जो लोग हैं, यहाँ एक कल्चर है आसाम का, आसाम शांतिप्रिय लोग हैं, उनको तहजीब है, क्या वो उनको बोलना चाहिए। इस तरह की जो भाषा वो बोल रहे हैं वो मुझे लगता है कि शोभा नहीं देती है। और ये जो भाषा है ये दर्शाता है कि फ्रस्ट्रेशन कितना है, इतने नाराज हो रहे हैं। तो कहना चाहिए था उनको, सीधा ये कहना चाहिए था कि आपने कोई बात रखी है, आपने कोई इल्ज़ाम लगाए हैं, तो उसके ऊपर हम जांच करा लेंगे। जांच कराने की बात की जाए, मैं जेल भेजूंगा, मैं ये करूंगा और मैं वो करूंगा, मैं, और इस माइक के सामने जो उनने बोला है, मैं बोलना भी नहीं चाहता हूं कि इतनी छोटी जो बातें उन्होंने रखी है ये उनको नहीं बोलनी चाहिए थी। और उसकी वजह से पूरे देश के लोग आज आसाम के ऊपर हंस भी रहे हैं और ये प्रकट कर रहे हैं कि आसाम के लोग किस तरह की बातें करते हैं। थैंक यू, थैंक यू। জিতেন্দ্ৰ সিং ডাঙৰীয়া, মই অকণমান কথা পাতিম। জাকিৰ হুছেইন সিং আপোনাৰ সৈতে কথা পাতিছোঁ। প্ৰথম কথা এক্সিট পোল, আৰু দ্বিতীয় কথা আপোনাৰ পাকা বেতবাৰী সমষ্টি। দুয়োটা কথা, এক্সিট পোল সম্পৰ্কে আপোনাৰ প্ৰতিক্ৰিয়া কি, আৰু পাকা বেতবাৰী কি হ'বগৈ? প্ৰথম কথা হৈছে যে এক্সিট পোলৰ যদি আমি ইতিহাস চাওঁ বা পূৰ্বৰ এক্সিট পোল বুলি চাওঁ, এক্সিট পোল মানেই সেইটো ৰিজাল্ট কেতিয়াও নোলায় আপোনালোকে যদি চায়। গতিকে এই এক্সিট পোলৰ ওপৰত মোৰ বিশ্বাস নাই। আৰু দ্বিতীয়, আপুনি যিটো পাকা বেতবাৰীৰ কথা কৈছে, 2016 আৰু 21 যি ধৰণে জয়যুক্ত হৈছিলোঁ তাতকৈ ভালকৈ এইবাৰ পাকা বেতবাৰীত জয়যুক্ত হ'ম, ৰাইজে জিকাব। কিমান মান আপোনালোকে আসন পাম বুলি এবাৰ ভাবিছে? চৰকাৰ গঠন কৰিবলৈ যিটো এক্সিট পোল বাদ দিয়ক, আপোনালোকৰ পাৰ্টিৰ এছেছমেণ্ট। মইতো ভাবোঁ যে 80+, কংগ্ৰেছ আৰু মিত্ৰজোঁটে 80+ আসন লৈ চৰকাৰ গঠন কৰিব, মই আশা কৰিছোঁ।